এই যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমাৰ নলবাৰীৰ বিধায়ক কিমান ওপৰৰ মাল ভাবক, সঁচাকৈ বহুত ওপৰৰ মাল, মানি গৈছোঁ দেই। গোটেই পৰিৱেশটো তেওঁ সূচনা কৰিলে। গোটেই পৰিৱেশ মানে অশোক শৰ্মাই যে এতিয়া বিজেপি ত্যাগ কৰিবলৈ বাধ্য হ'ল, বিজেপিত যে অশোক শৰ্মাই বহুত নাগুৰ খালে, অৱজ্ঞাৰ সন্মুখীন হ'ল, আৰু গোটেই নলবাৰীত পৰিৱেশটো মানে সৃষ্টি কৰিছিল জয়ন্ত মল্ল বৰুৱাই, আৰু তেওঁৰ নেতৃত্বত গোটেই কাৰবাৰবোৰ ঘটিছিল। আৰু তাৰপিছত তেওঁ কি কৈছে, তাৰপিছত তেওঁ কৈছে যে অশোক দা আৰু মোৰ সম্পৰ্ক বিৰাট ভাল, মানে অশোক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ সম্পৰ্ক বিৰাট ভাল। সংবাদমেল যোগে অশোক শৰ্মা ডাঙৰীয়াই বিজেপি ত্যাগ কৰিম বুলি কোৱাৰ পিছত সাংবাদিকৰ সৈতে মুখামুখি হৈ জয়ন্ত বৰুৱাই এই ধৰণৰ কথা কয়। গতিকে জয়ন্ত মল্ল বৰুৱাক মই মানি গৈছোঁ, এইকাৰণে কৈছোঁ চাওকচোন ইমানৰ পিছতো কেনেকৈ ক'ব পাৰে মুকলিকৈ যে মোৰ ভাল সম্পৰ্ক। যদি অশোক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ ভাল সম্পৰ্ক, তেতিয়াহ'লে কিয় ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰীৰ কাৰ্যালয়টো মুকলি কৰাৰ সময়ত অশোক শৰ্মাক নিমন্ত্ৰণ দিয়া নাছিল? কিয় অভাৰব্ৰিজখন মুকলি কৰাৰ সময়ত অশোক শৰ্মাক নিমন্ত্ৰণ দিয়া নাছিল? কিয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ নলবাৰীলৈ অহাৰ সময়ত কিয় সেই মিটিংখনলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল অশোক শৰ্মাক? এই কথাবোৰৰ উত্তৰ জয়ন্ত মল্ল বৰুৱাই দিবনে? তেওঁ দিয়া উচিত, যিহেতুকে তেওঁলোকৰ ভাল সম্পৰ্ক। ইমান ঘটনা ঘটি গ'ল, বিশেষকৈ নলবাৰীৰ ৰাস সমিতিত যেতিয়া সভাপতি পদৰ বাবে নিৰ্বাচন হৈছিল আৰু সেই সভাপতি পদৰ প্ৰাৰ্থী আছিল অশোক শৰ্মা ডাঙৰীয়াও। আৰু আশ্চৰ্যকৰভাৱে প্ৰত্যেকেই জানে নলবাৰীৰ লোকে যে সেইখিনি সময়ত মানে যেতিয়া আপোনাৰ ফাইনেল লিষ্টখন ওলাইছিল, সেই ফাইনেল লিষ্টখনত অশোক শৰ্মা সভাপতিৰ পৰিৱৰ্তে সম্পাদক হিচাপে মানে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ওলাইছিল। আৰু তাৰপিছত বহুত কথা, সেই কথাবোৰ এতিয়া কৈ লাভ নাই। এতিয়া আমি ক'ব খোজা কথাটো হ'ল এই যে কৈছে ভাল সম্পৰ্ক, যদি ভাল সম্পৰ্ক কিয় অশোক শৰ্মা ডাঙৰীয়াক এদিনো খবৰ ল'ব নগ'ল? কিয় অশোক শৰ্মা ডাঙৰীয়াক নুসুধিলে যে বিজেপিত আপুনি কিয় শূন্য হৈছে, বিজেপিৰ কোনবোৰ নেতাৰ প্ৰতি আপোনাৰ মানে ক'বলগীয়া আছে? এই কথাবোৰ ক'ব লাগিছিল। কাৰণ নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটিটো আজিৰ এই পৰ্যায়লৈ আনিছে অশোক শৰ্মাই। আমাৰ গাঁওভাগত কয় নহয় যে দল চেলালে বেলেগে আৰু মাগুৰ খালে বেলেগে, মানে গোটেই দলনি চেলাই মেলি ঠিক ঠাক কৰি অশোক শৰ্মা ডাঙৰীয়া হতে এটা পৰিৱেশ সৃষ্টি কৰিলে। আৰু তাতে আকস্মিকভাৱে হঠাৎ আহি জয়ন্ত মল্ল বৰুৱা এতিয়া উঠি ৰজা বহি ৰজা, তেওঁৱে গোটেই নিয়ন্ত্ৰণ কৰে নলবাৰীৰ বিজেপি। এই কাৰবাৰ হৈ থকা নাইনে? গতিকে অশোক শৰ্মা ডাঙৰীয়াই যি নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে সুদীৰ্ঘ দিন ধৰি ভাৰতীয় জনতা পাৰ্টি কৰি আহিছিল, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চনিষ্ঠাৰ কথাও কৈছিল। এতিয়াতো প্ৰলোভন চলে, এতিয়াতো ভাৰতীয় জনতা পাৰ্টীত গণতন্ত্ৰ নাই বুলি অশোক শৰ্মা ডাঙৰীয়াই নিজে কৈছে। তাৰপিছতো জয়ন্ত মল্ল বৰুৱাই এদিনৰ বাবে অশোক শৰ্মা ডাঙৰীয়াৰ ঘৰলৈ গৈছিল নে? জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত যদি ইমানেই ভাল সম্পৰ্ক অশোক শৰ্মাৰ, তেতিয়াহ'লে অশোক শৰ্মাৰ অসন্তুষ্টিৰ কথা জানিবৰ কাৰণে এগৰাকী মন্ত্ৰী হিচাপে, এগৰাকী দলৰ জ্যেষ্ঠ নেতা হিচাপে, অথচ আনফালে অশোক শৰ্মাৰ কনিষ্ঠ হিচাপে তেওঁ যোৱা উচিত নাছিল নে? তেওঁ গ'ল নে? কিয় নগ'ল? যদি নগ'ল, কেনেকৈ তেওঁলোকৰ সম্পৰ্ক ভাল? মানে এওঁলোকে কেনেকৈ মানুহক ব্লেকমেইলিং কৰে চাওক। মুকলিকৈ কৈছে মোৰ বিৰাট ভাল, অশোক শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টী এৰি নাযায়, মোৰ বিশ্বাস আছে। আৰু অশোক শৰ্মা ডাঙৰীয়াই যে মানে এক্সপ্লেনেশ্যন কল লেটাৰখন দিছিল, সেই কথা একোৱেই নাজানে। চাৰিওফালে বাজিল, বাতৰি কাকত, বিভিন্ন সংবাদ মাধ্যম, চাৰিওফালে চৰ্চা হ'ল অশোক শৰ্মা ডাঙৰীয়া বা ভাৰতীয় জনতা পাৰ্টীৰ মাজত হোৱা সংঘাত, অথচ জয়ন্ত মল্ল বৰুৱাই সেই চিঠিৰ কথা গমেই নাপায়। চাওকচোন কেনেকুৱা মানে তলত এওঁলোকে কামবোৰ কৰে আৰু কিমান তাচ্ছিল্যপূৰ্ণভাৱে কৰে আৰু কিমান মানে নিৰ্লজ্জভাৱে কৰে। কথাবোৰ চিন্তা কৰক। আৰু এই কথাবোৰ এতিয়া হয়তো মানে নলবাৰীৰ জনতাই চিন্তা কৰিছে, অনাগত সময়ত ইয়াৰ প্ৰতিশোধ নিশ্চয় ল'ব। কিন্তু আমাৰ ডিগেবি ফেক্টৰ কথাটো হ'ল অশোক শৰ্মা ডাঙৰীয়াই যি অভিযোগ উত্থাপন কৰি ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিবলৈ ওলাইছে, নলবাৰীৰ বিধায়ক হিচাপে অশোক শৰ্মা ডাঙৰীয়াই কাটি দিয়া বাটটোৰে আহি এই পৰ্যায় মন্ত্ৰী হোৱা জয়ন্ত মল্ল বৰুৱাই এবাৰ তেওঁৰ ঘৰত যোৱা উচিত। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো পৰম্পৰা, যিটো ৰীতি নীতি, তেওঁলোকৰ যিটো মানৱতাবাদ, আৰু সেইটো পৰিচয় দি, যেনেকৈ জয়ন্ত মল্ল বৰুৱাই কৈছে তেওঁ RSS বহুত পুৰণা RSS নেতা, গতিকে সেই মানৱতাবাদৰ পৰিচয় দি গোটেই ঘটনাটো যদি ক'ৰবাত ভুল হৈছে তেওঁক ক্ষমা খোজা উচিত। কিন্তু খুজিব জানো? কিয় খুজিব? নোখোজে নহয়, কাৰণ এওঁলোক বহুত ওপৰৰ মাল। ক্ষমা খুজিলে মান সন্মান গোটেই যাব। আৰু অশোক শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ পৰা আঁতৰোৱাৰ বাবে সমস্ত পৰিকল্পনা, সমস্ত পৰিৱেশ ৰচনা কৰি দিয়াৰ পিছত জয়ন্ত মল্লই কি কয়, এনেদৰে কয়, শুনক। ধন্যবাদ। মই আচলতে আজি দিনটো ব্যস্ততাত আছোঁ, খবৰ পোৱা নাই। আৰু মই যিমান দূৰ বিশ্বাস কৰোঁ অশোক দা
বিজেপি দলৰ পৰা নাযায় যিদিনাখন চাওক মই এইবিলাক কথা নকওঁ কাৰণ এইবিলাক বিতৰ্কিত কথা কোৱা উচিত নহয় অশোক দা মোৰ এটা বিশ্বাস আছে যে অশোক শৰ্মা বিজেপি দলৰ পৰা নাযায় আৰু যিদিনাখন যাব সেইদিনাখন মোক সুধিব সেইদিনাখন ক'ম খুব ভাল সম্পৰ্ক আমাৰ দুইজনৰ খুব ভাল সম্পৰ্ক নাজানো মোৰ আৰু অশোক শৰ্মাৰ খুব ভাল সম্পৰ্ক মইতো শুনাও নাই কি কৈছে মই চোৱাও নাই কিন্তু মোৰ মনৰ যিটো বিশ্বাস সেই বিশ্বাসটো আছে যে অশোক শৰ্মা নিশ্চয়কৈ বিজেপি দলৰ পৰা নাযায় আৰু যিদিনাখন যাব সেইদিনাখন যদি কিবা সোধে কম এতিয়াতো এনেই এটা অনাহকৰ কথা এটানো কিয় ক'ব লাগে চাওক মইতো নাযায় বুলিয়ে ভাবি আছোঁ এতিয়া আপোনালোকে কি শুনিছে কাৰণ মই তেওঁ কি কৈছে মই শুনাও নাই দেখাও নাই কিন্তু মোৰ এটা বিশ্বাস আছে যে অশোক শৰ্মা বিজেপি দল এৰি নাযায় মই নাযায় বুলি ভাবি আছোঁ আৰু আপোনালোকে কি হেৰি কথা সুধি আছে মই দেখাই নাই এতিয়া মই গৈ চাই লওঁ বাৰু কিবা পত্ৰ যদি লিখিছে আছে যদি দিয়ক মই চাই লওঁ মোৰ তাত কোনো মই খবৰে পোৱা নাই মইতো ভাবোঁ তেওঁ নেৰে বুলি মোৰ খুব ভাল সম্পৰ্ক অশোক দাৰ লগত মোৰ সম্পৰ্ক খুব ভাল